বৰপেটাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনজোৰা কাৰ্যসূচী লৈ সৰভোগ বৰপেটা ৰোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৬২৪ কোটি টকা ব্যয় সাপেক্ষে বৰপেটা ৰোডত নিৰ্মাণ হোৱা অটল ৰোড সেতুখন মুকলি কৰে আজি দিনটোত হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ শ খালী চকী এজন যুৱকে সভাত হুলস্থুল কৰাৰ বাবে প্ৰশাসনে আটক কৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ অহা বিকলাংগ ব্যক্তি এজনক লগ কৰিব নিদিলে প্ৰশাসনে সৰভোগৰ চকচকা ব্লক খণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত তিনিমহলীয়া কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন আৰু সৰভোগৰ মাল্টি ইউটিলিটি বিল্ডিং আৰু সৰভোগৰ ষ্টেডিয়াম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী অনুজ পেগু আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে 1,27 লাখ টকা ব্যয় সাপেক্ষে সৰভোগত নৱনিৰ্মিত ভাৰতীয় জনতা পাৰ্টিৰ চকচকা মণ্ডল অটল বিহাৰী বাজপেয়ী ভৱন আৰু 10 কোটি টকাৰ ব্যয় সাপেক্ষে মাল্টি ইউটিলিটি বিল্ডিং নিৰ্মাণ কৰিলে এই কাৰ্যালয়ৰ উদ্বোধন দেখি বিজেপিৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰে আৰু সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিশেষ অৱদানৰ ভূমিকাত প্ৰাণ পাই উঠিছে উন্নয়নৰ ঢাকঢোল সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট নিউজ এট আছাম বিভিন্ন আজি আমি 135 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন অথবা বৰপেটা জিলাত এনেকুৱা এটা দিনত 135 কোটি টকাৰ আঁচনি নিঃসন্দেহে এক নদীৰ বিভূতি অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈয়ে যাতে আমাৰ জননী জন্মভূমিত যাব বিচাৰোঁ বৰপেটা ৰাইজক আজিৰ এই প্ৰাপ্তিৰ দিনটোত মই বহুত অভিনন্দন ছাৰ আজি এটা ডাঙৰ যোগদান অনুষ্ঠান আছে আৰু কোনটো নেতা মন্ত্ৰী মিঠাই ভাৰতীয় জনতা পাৰ্টিলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৱৰ্কিং প্ৰেচিডেণ্ট নানা হিচাপে আজি যোগদান কৰিব 3 বজাৰ পৰা 4 বজাত আৰু মই আপোনালোকক আগতেই কৈছোঁ যে কংগ্ৰেছৰ কোনো নেতাকে আপোনালোকে বিশ্বাস নকৰিব যিসকলে সাংবাদিকক বেছিকৈ কথা কয় তেওঁলোকে আটাইতকৈ আমাৰ লগত সম্পৰ্ক থাকে আৰু তেওঁলোকে আটাইতকৈ আগত কংগ্ৰেছ শেষ কৰিব নেকি ছাৰ কংগ্ৰেছ শেষ কৰি দিব নেকি আপুনি থাকিব জাকিৰ থাকিব মানে আলি হুছেইন মই নামহে কৈছোঁ মই কোনো দুজনকৈ কাৰ্যকৰী কেইজনমান থাকিব দুজনকৈ কাৰ্যকৰী ফুটখৰৰ বিষয়ে কি ক'ব ছাৰ ফুটখৰৰ বিষয়ে কি ক'ব ছাৰ চাৰে চিটি মিলেগা সামনে দুজনকৈ কাৰ্যকৰী সভাপতি কংগ্ৰেছে ৰাখিব নোৱাৰিব কাৰ্যকৰী সভাপতি আহিলে পিছত সভাপতিও আহিব উপ সভাপতিও আহিব সাধাৰণ সম্পাদকো আহিব বিধায়কো আহিব চবেই আহিব প্ৰদীপ বৰদলৈ আহিব নেকি আজিয়ে নাম নকওঁ আগতেও এইবিলাক এইসকলৰ মই নাম কোৱা নাই এইটো ছাৰ আপোনাৰ কি কেৰিজমা মোৰ লগতেতো চব ডাঙৰ কেৰিজমা মোদী ডাঙৰ আৰু মোৰ লগত ব্যক্তিগত প্ৰাৰম্ভিকভাৱে আমি বনাইছোঁ বিজেপিৰ লগত কথা পাতি কেজিপিয়ে কথা পাতি বিচাৰিলে আমি বৰপেটা লোকসভা আসনখন আমাৰ কিন্তু এতিয়াও সাংগঠনিক পৰ্যায়ত আলোচনা হোৱা নাই আজিহে আলোচনা কেনেধৰণৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে বৰপেটাত কিন্তু বিজেপিয়ে খেলিলে কি প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবতো মই জানো বিজেপিয়ে খেলিলে যাক অগ্ৰাধিকাৰ দিব তেওঁলোকৰ দলে গতিকে আজিহে এইটো মানে আমাৰ এটা বৰপেটা ৰোড বাকীৰ বাবে বহুত ডাঙৰ সমস্যা আছিল ধৰক এই ৰেল লাইনত মানুহে আগতে 1 ঘণ্টা 1.5 ঘণ্টা কেতিয়াবা জামত ফাঁচি থাকিব লগা হৈছিল আমাৰ নিচেই ওচৰতে মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে গতিকে এই ব্ৰিজখনৰ ৰাইজৰ কাৰণে বহুত দৰকাৰী হৈ আছিল বিভিন্ন ধৰণৰ মানুহ ভাৰতৰ লগতে দেশ বিদেশৰ বিভিন্ন অঞ্চলৰ পৰা পৰ্যটকবিলাক অহাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছিল তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আমাক ডাঙৰ উপহাৰ দিলে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষতে গোটেই অসমতে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষতে উন্নতি হ'বলৈ ধৰিছে আৰু আগন্তুক দিনত আৰু বহুতখিনি উন্নতি হৈ আছে আৰু লগতে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ
তেখেতেও এই ক্ষেত্ৰত বহুতে আগভাগ লৈছে এই ব্ৰিজখনৰ ক্ষেত্ৰত আৰু ৰাস্তা ঘাট যিখিনি আছে অনুভৱ কেনেকুৱা আজি আজি বহুত ভাল অনুভৱ কৰিছো আজি ইমান দিন ধৰি আমি সমস্যাত ভুগি আছিলো আজি এটা ডাঙৰ সমস্যা সমাধান হ'ব আৰু ৰাইজৰ বাবে কিমান কোটি বেয়া হ'বকে মানে তো আমাৰ 43 crore আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909